ঠাণ্ডা দিনত সোণালী মুৰ্গী ব্ৰুডিং আজি এহেঁতৰ বয়স 1 মাহ। এটাক একদম এই ব্ৰুডিং ৰাউণ্ডটোতে ৰাখি দিলোঁ আৰু লাইটৰ ব্যৱস্থা কৰি থৈছোঁ যাতে ঠাণ্ডা নাপায়। এহেঁতৰ এতিয়া ওজন 350 গ্ৰাম এভাৰেজ বডি ৱেইট আহি গৈছে আৰু 50টা মুৰ্গী পোৱালি আছিলে, তাৰ ভিতৰত মৰ্টেলিটি এটা হৈছিলে, এইটো অলপ দুৰ্বল পোৱালি আহিছিলে আৰু বাকী 49 পোৱালি পূৰা সুস্থ। এহেঁতক আজিলৈকে মাত্ৰ 3টা ভেকচিন কৰিলোঁ। 7 দিনত F1, আপোনাৰ 14 দিনত IBD আৰু 21 দিনত F2, এই 3টা ভেকচিনে কৰিলোঁ আৰু এইটো এই ব্ৰুডিং চাৰ্কলটোৰ ভিতৰতে পূৰা ৰাখি এতিয়া মুৰ্গী পোৱালিবোৰ গ্ৰ'থ ধুনীয়া আহিছে। আৰু ইহঁতক মই আৰম্ভণিৰ পৰা 0 ডেজৰ পৰাই মানে ইহঁতক ষ্টাৰ্টাৰ দানাটোৱে দিছোঁ আৰু আজি এমাহ সম্পূৰ্ণ হোৱালৈকে ষ্টাৰ্টাৰ দানাই দি আছোঁ। আৰু লগত এতিয়া 2 দিনৰ পৰা মই ইহঁতক ষ্টাৰ্টাৰ দানাৰ লগত মাকৈ গুড়ি অলপ মিক্স কৰি খাবলৈ দিছোঁ যাতে দানা খৰচটো পিছলৈ সিহঁতক কম কৰিব পাৰোঁ। মাকৈ গুড়ি, তুঁহগুড়ি, ৰাইচ পলিচ এইবিলাক ভাত আদি মিক্স কৰি যাতে সিহঁতক খুৱাব পাৰোঁ আৰু তেতিয়া যাতে দানাৰ খৰচাটো কম হয়। আৰু ভিটামিন, কেলছিয়াম, লিগজেন, ইহঁতক লিগজেন প্ৰথম 3 দিন দিয়া হৈছিলে। প্ৰথম দিনাখন গুড় পানী, নেক্সট দিনাখনৰ পৰা 3 দিন লিগজেন আৰু ভিমাৰেল দিছিলোঁ। তাৰপিছত সপ্তাহত 3 দিনকৈ ইহঁতক অষ্টেবেট, কেলছিয়াম আৰু ভিমাৰেল ভিটামিন দি আছিলোঁ। এনেকৈ আজি সিহঁতৰ এমাহ সম্পূৰ্ণ হ'ল আৰু ঠাণ্ডা পাবলৈ একেবাৰে দিয়া নাই, কোনো CRD এইবিলাক অহা নাই। মাহৰ শেষৰ ফালে ধৰক আপোনাৰ জেগাটো অলপ সৰু হৈ যায়, তেতিয়া পাৰিলে অলপ বহল কৰি ল'ব পাৰে। সেইটো কাৰণে 2 এদিনতে সিহঁতক মই বেলেগ জেগাত শ্বিফ্ট কৰি দিম। আৰু পোৱালিবোৰ একদম ঠাণ্ডা পাবলৈ একেবাৰে দিয়া নাছিলোঁ, সেইবাবে ধুনীয়াকৈ 49টা পোৱালি সুস্থভাৱে আছে। আৰু আপোনালোকেও ঠাণ্ডা দিনত এনেকৈ ব্ৰুডিং কৰিব পাৰে, কোনো অসুবিধা নহয়।